বঙাইগাঁৱৰ শোলমাৰীত বোকালাগি নৈৰ ওপৰত আজিও নিৰ্মাণ নহল এখন দলং। বাৰে বাৰে জনপ্ৰতিনিধিয়ে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া স্বত্তেও ৰাইজে নাপালে দলং। প্ৰতি বছৰে স্থানীয় লোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰি আহিছে এই দলংখন। ৰাইজে বনোৱা দলং প্ৰতি বছৰে উটুৱাই নিয়ে বানে। আৰু এই স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকে। এই সন্দৰ্ভত মানিকপুৰৰ পৰা স্থানীয় সংবাদদাতা চকিদুল ইছলামৰ এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াইছো। বৰ্তমান আহি উপস্থিত হৈছে বঙাইগাঁও জিলাৰ সিজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত শোলমাৰী পকালগা নদীৰ কাষত। আৰু ইয়াৰ পকালগা শোলমাৰী গাঁৱৰ মাজুদি পকালগা এটা নদীৰ সৃষ্টি হৈছে আৰু তাতে 400 মিটাৰ দলং নিৰ্মাণ কৰি এনে প্ৰতি বছৰে ৰাইজে এই দলংখনৰ মাজেদি যাতায়াত কৰিবলগীয়া হয়। আমাৰ সতীৰ্থ সাংবাদিকে দেখাবলৈ অনুৰোধ কৰিছো যে এইখন দলঙেৰে কেইবাটাও অঞ্চলৰ ৰাইজৰ লগতে কেইবাটাও বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কিন্তু এই দলংখনৰ মাজেৰে পাৰাপাৰ কৰিবলগীয়া হয়। আৰু প্ৰতি বছৰে কিন্তু ৰাইজে বানপানী উঠি যোৱাৰ পিছত প্ৰতি বছৰে কিন্তু নিজৰ পক্ষতে ধন খৰচ কৰি কিন্তু ইয়াতে 400 মিটাৰ এখন দলং নিৰ্মাণ কৰে। আৰু যথেষ্ট টকা খৰচ হয় বুলি আমি ইতিমধ্যে জানিব পাৰিছো যে প্ৰতি বছৰে কিন্তু 1 পৰা 1.5 লাখ টকা খৰচ কৰি কিন্তু ইয়াতে 400 মিটাৰ এটা দলং নিৰ্মাণ কৰিবলগীয়া হয়। আৰু স্থানীয় জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনে যেনেকুৱা গুৰুত্ব দিব লাগে বা যেনেকুৱা তৎপৰত থাকিব লাগে তেনেকুৱা তৎপৰতা দেখা নাযায়। আমি ইয়াৰে যে স্থানীয় লোক আছে সেইসকলৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। নিৰ্মাণ কৰি কিমান টকা খৰচ হয় আৰু কেনেকুৱা অসুবিধা হয়? অসুবিধা মানে বহুত অসুবিধা আমাৰ 15-20 বছৰৰ বেছি হ'ল, কিন্তু আমি সকলো ৰাইজে মিলি এই চাঁদা উঠাই টকা উঠাই বা মানে আনি এই কামটো কৰি আছোঁ। 20 বছৰমান আগৰ পৰাই কামটো কৰি আছোঁ। আৰু আমাৰ ইয়াতে বিধায়ক আছিল 15 বছৰমান আছিল মোহন ৰায় ডাঙৰীয়া, আৰু তাৰপিছত আছিল আব্দুল হাই ডাঙৰীয়া 10 বছৰ, আৰু ইয়াৰ পিছত হৈছে খন্দকাৰ আব্দুল বাতেন। সি মানে চাই গৈছে, কৰি দিম বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো এটা টকা পইচা দিয়া নাই আৰু দলংটো কৰি নিদিয়ে। ভাল হয়, গতিকে ইলেকশ্যনৰ কমচে কম আগত আমাৰ এই দলংখন যাতে নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমি আমাৰ ৰাইজৰ তৰফৰ পৰা। আৰু এতিয়া শুনি আছোঁ যে নিশ্চিতভাৱে ক'ব লাগিব যে ইয়াৰ যি দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যা সমাধানৰ কাৰণে জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনক বাৰম্বাৰ আহ্বান কৰি আহিছে। আৰু স্থানীয় আহিছোঁ কেনেকুৱা অসুবিধা হৈছে কি কৰিব? মানে অসুবিধা সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা অসুবিধা সন্মুখীন হৈ আছোঁ। আমি জনৰৰ পৰা চাই আছোঁ। এইটো হৈছে ইয়াতে আমি প্ৰতি বছৰে প্ৰায় 20 পৰা 25 মানে অসুবিধা সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা অসুবিধা সন্মুখীন হৈ আছোঁ। আমি জনৰৰ পৰা চাই আছোঁ। এইটো হৈছে ইয়াতে আমি প্ৰতি বছৰে প্ৰায় 20 পৰা 25 বছৰ ধৰি ৰাইজে ইয়াতে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। কাৰণ এখন শোলমাৰী গাঁওখনৰ মাজেৰে বোকালাগি নামৰ এখন নৈ বৈ গৈছে। সেই নৈখনে গাঁওখনৰ সম্পূৰ্ণ 2টা ভাগত ভাগ কৰিছে। আমি পূৰ্বৰে পৰাই বা আমাৰ যিসকল ছিনিয়ৰ আছে তেখেতসকলে জনপ্ৰতিনিধিসকলক, বিধায়ক হওক, জিলা পৰিষদ হওক, সকলোকে আহ্বান জনাই আহিছিল, কিন্তু কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু আজিলৈকে আহ্বান জনোৱা হৈছে, গুৰুত্ব দিয়া নাই। আৰু এইকাৰণে দেখা গৈছে যে ভগৱানক একান্ত মনে আৰাধনা কৰিলে ভগৱানক পোৱা যায়, কিন্তু এইখন গাঁৱত দেখা গৈছে যে কোনো জনপ্ৰতিনিধিক 5 বছৰৰ আগত দেখা পোৱা নাযায়। একান্ত মনে কামনা কৰিলেও জনপ্ৰতিনিধি 5 বছৰ অৰ্থাৎ নিৰ্বাচনৰ আগত তেওঁলোকক পোৱা নাযায়, কেৱল নিৰ্বাচনৰ সময়তহে তেখেতসকলক দেখা যায়। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে এই গাঁওখনৰ প্ৰতি এনেকুৱা দৃষ্টি নাৰাখি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে যাতে গুৰুত্ব প্ৰদান কৰি ইয়াত এখন কাঠৰ দলং নিৰ্মাণ কৰি দিয়ে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই গাঁওখনত যেতিয়া বাৰিষা আহে, সেই বাৰিষাৰ সময়ত এই গাঁওখনৰ 2টা পাৰৰ মাজত সম্পূৰ্ণ যাতায়াত বিচ্ছিন্ন হৈ পৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হয়। নিৰ্মাণ কৰোঁতে কিমান টকা আৰু এই দলংখন বিভিন্ন অসুবিধা হয়। তথাপিও আমি প্ৰায় 20 বছৰ ধৰি ৰাইজে দলংখন নিৰ্মাণ কৰি আহিছোঁ, প্ৰায় 1 পৰা 1.5 লাখ টকা খৰচ কৰি। এবাৰ নিৰ্মাণ কৰিলে প্ৰায় 1.5 লাখ টকামান খৰচ হয়, 1,20,000 টকামান। এই টকা সম্পূৰ্ণ এই গাঁওখনৰ ৰাইজে বহন কৰি প্ৰতি বছৰে ৰাইজে শ্ৰমদান কৰি এই দলংখন নিৰ্মাণ কৰে। বাৰিষা